হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং আৰু মোৰ সকলো অসমবাসীক হেপী ৰঙালী বিহু। আজি গৰু বিহু, অহাকালি মানুহ বিহু। আপোনালোক খুব ভালকৈ ৰঙালী বিহু উদযাপন কৰে যেন। আৰু আমার যত বেঙ্গলি সম্প্রদায় বন্ধু বান্ধবীর দ্বারা চৈত্র মাসের সংক্রান্তির শুভেচ্ছা জানাইলাম। আপনারা ভালো থাকবেন, সুস্থ থাকবেন। বড়দের আমার প্রণাম জানাইলাম, ছোটদের অনেক অনেক ভালোবাসা। বাৰু ফ্ৰেণ্ড, আজি চৈত্ৰ সংক্ৰান্তিত আমি কি কৰোঁ সেইখিনি সৰু ভিডিঅ' এটা আপোনালোকক দেখুৱাবলৈ তুলি লৈছোঁ। মই প্ৰথমে ৰাতিপুৱা কেঁচা হালধি, নিমপাত এইখিনি পটাত পিচি ল'লোঁ। আমাৰ আজিৰ দিনাখন এইবোৰেৰে গা ধুব লাগে। তাৰপিছত পূজা কৰিবলৈ ফুল, বেলপাত, তুলসী পাত লৈ আহিলোঁ আৰু ফুলবোৰ দি মালা এটা বনালোঁ। দৰ্জাৰ ওপৰত আমাৰ মালা লগাব লাগে, আম পাতো লগাই দিলোঁ। ফুলৰ মালাটো দেখি মোৰ খুব ভাল লাগিল, ইমান ধুনীয়া হৈছিলে। তাৰপিছত ভগৱানক ধূপ চাকি দিলোঁ। ধূপ চাকি দি মই তুলসী আৰু কলগছৰো পূজা কৰোঁ, তাতো পূজা কৰিলোঁ, ধূপ চাকি দিলোঁ। সূৰ্য দেৱতাকো পানী দিওঁ সদায় ৰাতিপুৱা। আৰু ইয়াৰে ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিছোঁ, আপোনালোক চাওক। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সকলো ভালকৈ থাকিব। থেংক ইউ।